মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোক আজি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ গণিত বিষয়ৰ ক্লাছ 6ৰ তোমালোকৰ অনুশীলনী 3Bৰ 4 নম্বৰ প্ৰশ্নবোৰ কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাবা। ইয়াত তোমালোকৰ প্ৰশ্নটো কি দিয়া হৈছে, প্ৰথমতে প্ৰশ্নটো এবাৰ ভালদৰে পঢ়ি লোৱা। তলৰ কোনবোৰ 7 আৰু 13ৰে বিভাজ্য? তলত কেইবাটা সংখ্যা দিয়া আছে, 4টা সমান সংখ্যা দিয়া আছে। এই সংখ্যাকেইটা তোমালোকে কিহেৰে 7ৰে আৰু 13ৰে বিভাজ্য যায় নাযায় চাব লাগে। আমি কিদৰে চাম? গোটেই সংখ্যাটো যদি আমি 7ৰে হৰণ কৰি থাকোঁ তেতিয়া আমাৰ বহুত সময় লাগিব, বা গোটেই সংখ্যাটো যদি আমি 13ৰে হৰণ কৰোঁ তেতিয়া আমাৰ বহুত সময় লাগিব। গতিকে আমি ইয়াৰ আগতীয়াকৈ কেনেকৈ গম পাম? ইয়াৰ এটা পদ্ধতি আছে, এই পদ্ধতিটো তোমালোকে অৱলম্বন কৰিবা, তেতিয়া তোমালোকে সহজতে গম পাবা। গতিকে এতিয়া চোৱা, প্ৰথমতে কৰিবা তোমালোকে সংখ্যা এটা লিখিবা। প্ৰথম সংখ্যাটো আছিলে আমাৰ 39367895। ইয়াত প্ৰথমতে সংখ্যা কেইটা আছে, আমি শেষৰ ফালৰ পৰা তিনিটাকৈ আঁচ মাৰি আহিম। ইয়াত আমি চিন দিম, 3টাৰ ওপৰত দিলোঁ, ইয়াতে 3টাৰ ওপৰত দিলোঁ, আৰু ইয়াত 3টাৰ ওপৰত দিবলৈ নাই, আমাৰ কাৰ ওপৰত দিম? 39ৰ ওপৰত। শেষৰ ফালৰ পৰা আমি তিনিটাকৈ আঁচ মাৰি আহিম। আৰু এতিয়া আমি ইয়াক নম্বৰ দিম। আমি ইয়াত দিলোঁ আমি 1, ইয়াত দিলোঁ 2, ইয়াত দিলোঁ 3, নাম্বাৰ দিলোঁ। নাম্বাৰ দিয়াৰ পিছত তোমালোকে কি কৰিবা? এই 1 নম্বৰটো আৰু 3 নম্বৰটো যোগ কৰিবা। 1 নম্বৰ 3 নম্বৰ যোগ কৰিবা, আৰু 3 নম্বৰটো 1 নম্বৰটো যোগ কৰিবা। গতিকে কি কৰিবা তোমালোকে চোৱা, প্ৰথমতে কি কৰিবা? 3 নম্বৰটো আৰু 1 নম্বৰটো যোগ কৰা। গতিকে ইয়াত লিখিবা, তোমালোকে লিখিবা 895, আৰু তোমালোকে প্লাছ কৰিব 39। প্লাছ কৰাৰ পিছত কিমান হ'ব চোৱা, এইটো তোমাৰ 9 আৰু 5 যোগ কৰিলে 14, 14 4 বহিলে উকলিলে তোমালোকৰ 1। এফালে 12, 12 একে কি হ'ব তোমালোকৰ 13, 13 3 উকলিলে 1। এফালে তোমালোকৰ 8 আছিলে, এফালে 9 হ'ব, 934 হ'ল। আৰু তাৰপিছত তোমালোকে কি কৰিবা? এই 2 নম্বৰটো কাৰোবাৰ লগত যোগ, 2 নম্বৰটো তোমালোকে 4 নম্বৰ নাই, সেইকাৰণে 2 নম্বৰ তোমালোকে যোগ কৰিব নালাগে। এই 2 নম্বৰটো তোমালোকে কি কৰিব? ইয়াৰ পৰা মাইনাছ কৰি দিবা। 2 নম্বৰটো তোমালোকে কাৰো লগত যোগ কৰিব নালাগে, কাৰণ 2 নম্বৰ এটা সংখ্যাই আছে, মানে তোমালোকে এটা ঘৰ এৰি এটা ঘৰ যোগ কৰিব লাগে। গতিকে 2 নম্বৰটো যোগ কৰিব নালাগে, ইয়াৰ পৰা মাইনাছ কৰি দিবা। 367 মাইনাছ কৰিলে কিমান থাকিব চোৱা, 14ৰ পৰা যদি তোমালোকে 7 বিয়োগ কৰা, 7 বিয়োগ কৰিলে কিমান হ'ব? ইয়াত 7 ওলাব। ইয়াত থাকিব তোমালোকৰ 2, 2ৰ পৰা তোমালোকে বিয়োগ কৰিব নোৱাৰিবা, গতিকে ধাৰ ল'বা 12, 12ৰ পৰা 6 গ'লে 6, আৰু ইয়াত থাকিলে তোমালোকৰ 8, 8ৰ পৰা যদি তোমালোকে 3 বিয়োগ কৰা, 8ৰ পৰা 3 বিয়োগ কৰিলে তোমালোকৰ 5 থাকিব। কিমান হ'ব উত্তৰটো? 5 হ'ব। গতিকে তোমালোকে ইয়াত 567 লিখিবা। এতিয়া এই 567ক আমি কিহেৰে হৰণ কৰি চাম? চ' 567ক আমি প্ৰথমতে 7ৰে হৰণ কৰি চাম। 7 8 গুণ 56, আৰু 7 এগুণ 7, ইয়াত 7 বাগিছে 7 এগুণ 7। গতিকে আমি গম পালোঁ যে এই সংখ্যাটো 7ৰে হৰণ যাব। 7ৰে যদি হৰণ যায়, আমাক এই ডাঙৰ সংখ্যাটোকো, যিটো ডাঙৰ তোমালোকৰ সংখ্যা আছিলে, এই সংখ্যাটোকো তোমালোকে 7ৰে হৰণ কৰিব পাৰিবা। এইখিনি হৈ গ'ল। ইয়াৰ পিছত আকৌ এবাৰ এই সংখ্যাটোক আমি 13ৰে হৰণ কৰি চাম। 13ৰে যাব নাই, 13ৰে যাবৰ কাৰণে আমি কি কৰিম? 56ক 5 এই 567ক আমি আকৌ হৰণ কৰিম 13ৰে। 13ৰে কেইবাৰ দিম চোৱা, 4বাৰ যদি দিওঁ, 4 13 52 হ'ব, 4 13 52 দিলোঁ, আৰু বাকী থাকিলে তোমালোকৰ কিমান? ইয়াত 4 আৰু কি 47। গতিকে ইয়াক 4ৰে কেইবাৰ দিওঁ আমি? 13ৰে দিব লাগিব 3বাৰ। 13 3 4 13 3 13 39 হ'ব, 39, আৰু বাকী থাকিব তোমালোকৰ কিমান? ইয়াৰ পৰা 7ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰিব, 17 17ৰ পৰা 9 বিয়োগ কৰিলে 8, বাকী থাকিলে 8। গতিকে হৰণ নাযায়। গতিকে গম পাব যে এইটো সংখ্যা আমাৰ কিহেৰে হৰণ নাযায়। এতেকে আমি লিখিম, এতেকে 39367,895 সংখ্যাটোক 7ৰে বিভাজ্য হ'ব, কিন্তু 13ৰে বিভাজ্য নহয়। মনত ৰাখিবা, এইদৰে তোমালোকে লিখিব পাৰিবা। 7ৰে বিভাজ্য যাব, কিন্তু 13ৰে বিভাজ্য নাযায়। ইয়াৰ পিছত আমি নেক্সট আৰু এটা প্ৰশ্ন চাম, কি দিয়া আছে তোমালোকৰ। এইবাৰ দিছে 2 নম্বৰ প্ৰশ্নটো।
তোমালোকৰ 4862195325 মনত ৰাখিবা এবাৰ ভালকৈ প্ৰশ্নটো মই চাই ল'বা এবাৰ প্ৰশ্নটো মই নাম্বাৰটো চাই লিখি লৈছোঁ 4862195325 গতিকে আমি প্ৰথম তিনিটা সংখ্যা ইয়াত চিন দিম আৰু ইয়াতো তিনিটা দিম আৰু ইয়াতো আমি তিনিটা দিম তিনিটাকৈ দিলোঁ আৰু এটা থাকি গ'ল গতিকে ইয়াৰ ওপৰতো দিব লাগিব ইয়াৰ নাম্বাৰ হ'ব তোমালোকৰ 1 ইয়াত নাম্বাৰ হ'ব তোমালোকৰ 2 ইয়াত তোমালোকৰ 3 ইয়াত তোমালোকৰ 4 হ'ব গতিকে প্ৰথমতে কি কৰিবা তোমালোকে এতিয়া 1 2কৈ দিলোঁ আমি কি দিম এতিয়া আমি কি কৰিম এইটো ইয়াৰ লগত যোগ কৰিম কোনটো 1টো 3 লগত যোগ কৰিম গতিকে তোমালোকে কিদৰে যোগ কৰিব চোৱা প্ৰথমতে লিখিবা 4 মানে 3 1টো কালত যোগ কৰিম 195 গতিকে 195 বৰ লগত তোমালোকে 4 যোগ কৰিবা 4 যোগ কৰিলে কি হ'ব 9 এফালে 9 199 ওলালে ঠিক তেনেকেই আকৌ কি কৰিবা তোমালোকে এইবাৰ 2 আৰু 4 যোগ কৰিবা মানে জোৰ সংখ্যাবিলাক যোগ কৰিবা 862 আৰু তোমালোকে পাবা 325 যোগ কৰা যোগ কৰিলে কিমান হ'ব তোমালোকৰ 7 এফালে তোমালোকৰ 8 এফালে তোমালোকৰ 11 1187 আৰু 1187ৰ পৰা তোমালোকে কি মাইনাছ কৰিবা এতিয়া 1187ৰ পৰা তোমালোকে 199টো মাইনাছ কৰি মাইনাছ কৰিলে কিমান হ'ব চোৱা মাইনাছ কৰিলে 7ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰিবা গতিকে তোমালোকে ধাৰ ল'বা 17ৰ পৰা 9 গ'লে তোমালোকৰ থাকিব 8 ইয়াত থাকিব তোমালোকৰ 7 7ৰ পৰা তোমালোকে 9 বিয়োগ কৰিব নোৱাৰিব গতিকে ধাৰ ল'বা 17ৰ পৰা 9 গ'লে থাকিলে তোমালোকৰ 8 ইয়াত থাকিব তোমালোকৰ 0 ইয়াৰ পৰা ধাৰ কৰা 10 10ৰ পৰা 1 গ'লে থাকিব 9 এই 988 ওলালে এই 988ক আমি প্ৰথমে হৰণ কৰি চাম কিহেৰে হৰণ কৰি চাম ইয়াক ইয়াতে হৰণ কৰি চাইছোঁ 988ক আমি হৰণ কৰি চাম কিহেৰে কৰি চাম চোৱা প্ৰথমে 7ৰে কৰিবা 7 × 7 7 × 7 দিলা বাকী থাকিলে তোমালোকৰ 2 ইয়াত থাকিলে তোমাৰ 8 7 4 × 28 7 4 × 28 আৰু বাকী থাকিলে তোমাৰ 8 8টো হৰণ নাযাব 7 × 7 হৰণ নাযাব বাকী থাকি গ'ল গতিকে বাকী থকাৰ কাৰণে এইটো হৈছে আমি 7ৰে হৰণ কৰিব নোৱাৰিলোঁ ইয়াক যদি 7ৰে হৰণ কৰিব নোৱাৰিলোঁ ইয়াৰ বিফলটোক তেতিয়াহ'লে আমি ডাঙৰ সংখ্যাটোক 7ৰে হৰণ কৰিব নোৱাৰোঁ ইয়াৰ পিছত চাম আমি 13ৰে হৰণ যাব নেকি 13ৰে হৰণ যাবলৈ কি কৰোঁ 9 8 8 13ৰে কৰিলে কেইবাৰ দিম 13ৰে যদি আমি 7 বাৰ দিওঁ 7 13 91 হয় বাকী থাকিলে তোমালোকৰ ইয়াত 7 আৰু ইয়াত থাকিলে 8 গতিকে আমি কেইবাৰ দিম 6 বাৰ দিওঁ 6 3 × 18 আৰু 6 × 6 = 7 মানে কি হ'ল 78 মানে আমি 13ৰে হৰণ কৰিব পাৰিলোঁ কিন্তু আমি 7ৰে নোৱাৰিলোঁ গতিকে আমি লিখি দিম এতেকে আমি লিখিম কি 4862195 হাতেৰে বিভাজ্য নহয় হাতেৰে বিভাজ্য নহয় কিন্তু 13ৰে বিভাজ্য হয় এইদৰে তোমালোকে লিখিবা 7ৰে বিভাজ্য নহয় কিন্তু 13ৰে বিভাজ্য হয় আমি গোটেইখিনি কৰি চালোঁ কিদৰে কৰিব লাগে তোমালোকে গম পালা এইদৰে তোমালোকে ডাঙৰ এটা সংখ্যা কিদৰে 13 আৰু 7ৰে বিভাজ্য যায় তোমালোকে চাব পাৰিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ এতিয়া আমি আহোঁ ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটো চাবা দেখিছা ইয়াত আমি কি কৰিম এই সংখ্যাটোক 3টা লাষ্টৰ ফালৰ পৰা 3টা আকৌ ইয়াত 3টা আকৌ ইয়াত এনেকৈ 3টাকৈ চিন দি যাম আৰু যদি লাষ্টত যদি এটা থাকি যায় তাৰ ওপৰত চিন দিব লাগিব গতিকে তোমালোকে নাম্বাৰ দিবা 1 2 আৰু কি দিবা 3 দিবা এতিয়া তোমালোকে 1 আৰু 3 মানে এটা আৰু এটা যোগ কৰিব লাগিব গতিকে তোমালোকে প্ৰথমে কৰিবা 358 তাৰ লগত এইটো যোগ কৰিবা 1100 যোগ কৰিলে কিমান হ'ব তোমাৰ 8 এতিয়া তোমালোকৰ 5 এফালে তোমালোকৰ 458 ওলালে আৰু তাৰপিছত তোমালোকে 249টো এইটো কাৰো লগত যোগ কৰিবলগীয়া নাই ইয়াত কাৰো সংখ্যা নাই গতিকে 249টো ইয়াৰ পৰা মাইনাছ কৰি দিবা 249টো মাইনাছ কৰি দিয়া মাইনাছ কৰিলে কিমান থাকিব চোৱা
8ৰ পৰা তোমালোকে 9 বিয়োগ কৰিব নোৱাৰিব, গতিকে 18 পৰা 9 গ'লে তোমালোকৰ 9 থাকিব। আৰু ইয়াত থাকিব তোমালোকৰ 4, 4ৰ পৰা 4 গ'লে তোমালোকৰ 0 হ'ব। ইয়াত থাকিব তোমালোকৰ 4, 4ৰ পৰা 2 গ'লে 2, মানে 209 ওলালে। এই 209টোক আমি কিহে হৰণ কৰি চাম চোৱা। এই 209টোক আমি প্ৰথমতে 7ৰে হৰণ কৰি চাম। 7ৰে কেইবাৰ দিম, 7 2 14। বাকী থাকিলে আমাৰ ইয়াত 14 হোৱাৰ লগে লগে আমি কি আছে 10, 10ৰ পৰা 4 গ'লে 6, 69, আৰু 7 9 63, 63 ওলালে। বাকী থাকিলে আমাৰ 6, গতিকে এইটো হৰণ নাযায়, 7ৰে হৰণ কেতিয়াও যাব নোৱাৰে। ইয়াৰ পিছত আকৌ এবাৰ চাম আমি কিহেৰে 209, ইয়াক আমি 13ৰে কৰি চাম। 13ৰে যদি দিওঁ 13 গুণ 13, 13 গুণ কি দিম 13 দিম। আৰু বাকী থাকিব তোমালোকৰ ইয়াত 10, 10ৰ পৰা তোমালোকে 13 3 বিয়োগ কৰিলে তোমালোকৰ থাকিব 7, 79। এতিয়া 13ৰে কেইবাৰ দিবা 6 বাৰ, 6 বাৰ দিলে কিমান হ'ব তোমালোকৰ 78 হ'ব। আৰু বাকী থাকিলে তোমালোকৰ 1। দুইটা সংখ্যাকে আমি হৰণ কৰিলোঁ, দুইটা সংখ্যাকে 13ৰেও হৰণ নগ'ল আৰু 7ৰেও হৰণ যোৱা নাই, গতিকে আমি লিখি দিম। গতিকে আমি এতিয়া ইয়াৰ উত্তৰ লিখিব পাৰিম। কি লিখিম চোৱা, এতেকে আমি কি লিখিম 10024935 কিহেৰে হৰণ নাযায়, 385ক আমাৰ কিহেৰে হৰণ নাযায় চোৱা, 7 আৰু 13ৰে হৰণ বিভাজ্য নহয়। মনত ৰাখিবা, বিভাজ্য নহয় বা তোমালোকে হৰণ নহয় বুলি লিখিব পাৰিবা। গতিকে এইদৰে তোমালোকে লিখিলে ইয়াৰ উত্তৰ শুদ্ধ হ'ব। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটো চাবা। এতিয়া নেক্সট প্ৰশ্ন তোমালোকৰ কি দিয়া আছে, আৰু এটা প্ৰশ্ন দিয়া আছে 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰ প্ৰশ্নটো তোমালোকে চাই ল'ব। 5208 10108 আৰু তোমালোকৰ আছে 178 এইদৰে তোমালোকৰ দিয়া আছে। গতিকে প্ৰথমতে তোমালোকৰ 3টা সংখ্যা ইয়াত দিবা চিন, ইয়াতো তোমালোকে 3টা দিবা, আৰু ইয়াতো 3টা, আৰু ইয়াত এটা দিবা। গতিকে 3টা 3টাকৈ দিলোঁ, লাষ্টত আমি এটাৰ ওপৰত দিলোঁ। গতিকে আমি ইয়াৰ নাম্বাৰ দিম আমি কি 1, ইয়াৰ নাম্বাৰ 2, ইয়াৰ নম্বৰ 3, ইয়াৰ নম্বৰ 4, মানে 1টো 2 3 লগত যোগ হ'ব। গতিকে 108টো কাৰ লগত যোগ হ'ব চোৱা, এই 5টো 108ৰ লগত যোগ হ'ব। গতিকে প্ৰথমে 108 লিখি লওঁ। প্ৰথমে আমি 108 লিখিলোঁ আৰু 5 যোগ কৰিলোঁ। যোগ কৰাৰ লগে লগে কিমান হ'ল চোৱা, যোগ কৰিলে আমি 13, এফালে 113 ওলালে। আকৌ আমি কি দিম 208 আৰু তোমালোকে 178 দিবা। যোগ কৰিলে কিমান হ'ব, 8 8 যোগ কৰি তোমালোকৰ 16 হ'ব। থাকিলে তোমালোকৰ 1, এফালে তোমালোকৰ 1 আছিলে, 7 1 8 হ'ব, আৰু তোমালোকৰ 386 ওলালে। গতিকে 386টো ইয়াৰ লগৰ পৰা মাইনাছ কৰিবা। গতিকে এইটো মাইনাছ কৰি দিয়া, 113 মাইনাছ কৰা এতিয়া, মাইনাছ। গতিকে 6ৰ পৰা যদি 3 বিয়োগ কৰোঁ 3 থাকিব, আৰু ইয়াত থাকিব তোমালোকৰ 7 থাকিব, 73 ওলালে। আৰু এইফালে থাকিব তোমালোকৰ 273 ওলালে। গতিকে 273টোক আমি কিহে হৰণ কৰি চাম চোৱা, 273টোক আমি এতিয়া কিহে হৰণ কৰি চাম, 273 ইয়াক আমি কিহে হৰণ কৰিম, প্ৰথমতে 7ৰে হৰণ কৰি চাম। 7ৰে হৰণ কৰিলে 7 3 গুণ 21, 7 4 গুণ 28, 7 3 গুণ 21 দিলোঁ 21। বাকী থাকিব তোমালোকৰ কিমান, ইয়াত থাকিব 7ৰ পৰা 1 গ'লে 6, আৰু ইয়াত থাকিব 3, 7 9 গুণ 63। গতিকে আমি গম পালোঁ যে 7ৰে হৰণ গৈছে, 7ৰে হৰণ গ'ল। গতিকে আমি এইটো গম পাইছোঁ যে 7ৰে হৰণ যাব। ইয়াৰ পিছত আৰু এটা কৰি চাওঁ, কিহেৰে কৰি চাম, 273ক আমি কিহেৰে কৰিম, এইবাৰ আমি কৰিম কিহেৰে দিছিলে 13ৰে। 13ৰে কেইবাৰ 2 13 26 হ'ব। বাকী থাকিব তোমালোকৰ 1 13, 13 গুণ 13, মানে 13ৰে হৰণ গৈছে আৰু 26ৰেও হৰণ গৈছে। গতিকে আমি লিখিম এতেকে 5208 108 7 আৰু 13ৰে কি হ'ব, বিভাজ্য হয়। 7 আৰু 13ৰে বিভাজ্য হয় বুলি লিখিবা। গতিকে এইখিনি আছিলে তোমালোকৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ।
গতিকে মই তোমালোকক আজি 3 নম্বৰ প্ৰশ্নটোলৈকে উত্তৰ কৰাই দিছোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকক 5 নম্বৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰাই দিম। আৰু ইয়াৰ আগতো মই তোমালোকক ভিডিঅ'বিলাকৰ উত্তৰ কৰাই দিছোঁ, গতিকে প্ৰশ্নবিলাক উত্তৰ কৰাই দিছোঁ। গতিকে তোমালোকে যদি মোৰ ভিডিঅ' নাই চোৱা, প্লে'লিষ্টত গৈ তোমালোকে মোৰ ভিডিঅ'বোৰ চাব পাৰিবা। প্লে'লিষ্টত মোৰ ভিডিঅ'বোৰ একাধিক্ৰমে সজাই দিয়া হৈছে, গতিকে তোমালোকে তাৰ পৰাও চাব পাৰিবা। আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা, তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।